আজি দেখা গৈছে যে সকলো অসমৰ চবতে বন্ধ কৰে, ধুবুৰীত খোলা। ধুবুৰীতে খোলা আৰু সব জেগাতে বন্ধ ৰাখিছে। আজি বন্ধ ৰাখিব লাগিছিলে চবে। মানে কিহৰ কাৰণে বন্ধ ৰখা নাই, কি ক'ব আপুনি এজন ৰাইজ হিচাপে? পূজাৰ কাৰণে বোধ কৰোঁ, আৰু ইয়াতে অসমীয়া মানুহৰ ইটো কম আছে, সেইকাৰণে হ'ব। মানে অসমীয়া মানুহ কম থকাৰ কাৰণে ধুবুৰীত এনে অৱস্থা। আৰু এনেতো ধুবুৰী বাংলাদেশে ক'ব লাগিলে এনেকৈ ধৰিছে আৰু চবে, সেইকাৰণে ইয়াত খোলা ৰাখি চব। ইয়াত ক'ত আৰু বন্ধ হয়, কেতিয়াও বন্ধ নহয়। ধুবুৰীত বজাৰত ৰাতিপুৱাও খোলা আছে দোকান? ৰাতিপুৱাৰ পৰা খোলা। মইতো 12টাৰ পিছত আহিছোঁ, আহি তেতিয়া গম পাইছোঁ যে খোলা আছে, তেতিয়া আমি খুলি বহিছোঁ আৰু। ঠিক আছে। আজি বন্ধ ৰাখিব লাগিছিলে, কাৰণ অসমৰ চব জেগাতে বন্ধ, খালি ধুবুৰীত খোলা। চাওক, জুবিন দা অকল এজন ছিংগাৰ নহয়, আমাৰ সকলোৰে ইম'শ্যন হয়। আৰু তেওঁ জুবিন গাৰ্গ নহয়, একচুৱেলি জুবিন দা হয় আমাৰ এটা গোটেই প্ৰজন্মৰ। তেওঁ এজন হাৰ্টথ্ৰব, আৰু মোৰ ক'বলৈ ভাষা নাই। আৰু সেই হেৰিত গোটেই অসম, গুৱাহাটী বা বঙাইগাঁও, আমি যি জেগাত দেখিছোঁ চবতে দোকান পোহাৰ আজি বিজনেছ বা হেৰি বুলি নহয়, তেওঁ এজন ইম'শ্যন, আৰু তেওঁৰ কাৰণে সেইখিনি এদিন বা দুদিন আমি সকলোৱে কৰিব পাৰোঁ। তো মই সকলোকে অনুৰোধ জনাম যাতে তেওঁৰ শ্ৰদ্ধাঞ্জলিত সকলোৱে অকণমান সময় উলিয়াই নিজৰ ব্যৱসায়ৰ কথা চিন্তা নকৰি বা তেনেকুৱা একো নাভাবি যাতে ছাপোৰ্ট কৰে বা তেওঁৰ মৃত্যুক শ্ৰদ্ধাঞ্জলি দিয়ে বা তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰে, এইখিনিয়ে মই ক'ব বিচাৰোঁ। আৰু ধুবুৰীত কি দেখা পালে দোকান পোহাৰবিলাক খোলা দেখা পাইছোঁ? মই যিমান দেখা পাইছোঁ 90% দোকান পোহাৰ গোটেই খোলাই দেখা পাইছোঁ মই। তেনেকুৱা এতিয়া মানুহে তেওঁক এতিয়া চিনি নাপায় নেকি, মই সেইটোতো চিনি নাপায়তো হ'বই নোৱাৰে। তেওঁক সকলোৱে চিনি পায় বা তেওঁ কোন সকলোৱে জানে, কিন্তু সেইখিনি সকলোৱে অকণমান সেইখিনি হেৰি মানে অলপ বন্ধ কৰি বা হেৰি কৰি সেইখিনি সন্মান জনোৱাটো মই বিচাৰোঁ। আৰু আমি সদৌ ধুবুৰী ছাত্ৰ সন্থাই আৰু ধুবুৰী ৰাইজৰ সহযোগত আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছোঁ গ'লপুৰ ফিল্ডত। তাৰ লগতে আমি এতিয়া সজাতি দলে প্ৰত্যেক শ্বপিং মলত আমি গৈ আছোঁ, জনাই আছোঁ যে আজিৰ দিনটোত কৰ্মবিৰতি ৰাখক আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাওক। আৰু যিবিলাকে আচলতে আমাৰ ধুবুৰী জিলাত আমি দেখিবলৈ পাইছোঁ, যোৱাকালি আমি ফেচবুক পোষ্টৰ মই জনাইছোঁ যে ধুবুৰী জিলাত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাওক। প্ৰতিখন প্ৰতিষ্ঠানত সকলোৱে মিলি একেলগে শ্ৰদ্ধাঞ্জলি জনাব লাগে আমাৰ হিয়াৰ নামত জুবিন দাক। কিন্তু দেখিবলৈ পাইছোঁ ইয়াত বহু ধৰণৰ মাৰোৱাৰীকে ধৰি বহুতো বেংগলী মানুহকে ধৰি ইয়াতে এতিয়ালৈকে দোকান পোহাৰ খুলি আছে। বৰ দুৰ্ভাগ্যজনক কথা, কাৰণ জুবিন দা অকল আমাৰ এটা জাতিৰ প্ৰতীক, তেখেতে আমাৰ আৱেগ, নৱপ্ৰজন্মৰ, তেখেতক সন্মানৰ কাৰণে আজি মই গোটেই ধুবুৰীবাসীক কৈ আছোঁ, আপোনালোকে আজিৰ দিনটো অন্ততঃ কৰ্মবিৰতি ৰাখি কিনে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ মই অনুৰোধ জনাইছোঁ। আৰু ব্যৱসায়ীসকলে কি ক'ব? মই ব্যৱসায়িকসকলে এটা কথা ক'ব বিচাৰোঁ, আজি যিটো আমাৰ মাজত জুবিন দা যি আৱেগ, সেই আৱেগ হয়তো আমি বিচাৰি নাপাম, কেতিয়াও নাপাম, সদায় তাৰ চিৰস্মৰণীয় হৈ থাকিব। আৰু মই ব্যৱসায়িক সন্থাক মই এটা কথা ক'ব বিচাৰোঁ, আজিৰ দিনটোত তেখেতলোকে বন্ধ ৰাখি কিনে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে ব্যৱস্থা প্ৰদান কৰক। খোলা আছে, কি ক'ব এই বিষয়ে? देखिए, जैसा कि आप सभी को पता है, हम सभी के चहीते हमारे आसाम के, भारत के गौरव जुबिन गर्ग जी अब हमारे बीच नहीं रहे हैं। सभी को इस बात का दुख है, चाहे आसाम में हो या बाहर में हो। पर ये देख के काफ़ी ज़्यादा बुरा लग रहा है कि आसाम में तो बाकी कई सारी जगह में दुकान वगैरह बंद कर दी गई है, पर धुबरी में एकदम नॉर्मल है सब कुछ, सब लाइफ नॉर्मल है। लोग अपनी दुकान में आ रहे हैं, जा रहे हैं, लोग मार्केटिंग कर रहे हैं। तो ये देख के थोड़ा भी हो बुरा तो ज़रूर लग रहा है, क्योंकि हमारे आसाम के गौरव है वो, और हमेशा रहेंगे। उनको रेस्पेक्ट देने के लिए ही, उनके लिए रेस्पेक्ट अगर है थोड़ी भी मन में, तो एटलीस्ट कुछ टाइम के लिए भी हो दुकान वगैरह बंद रखी जानी चाहिए थी। खुला सब रखा, ये कारण क्या हो सकता है आपका? देखिए, ये तो नहीं पता क्या कारण हो सकता है, लोगों का मतलब क्या सोच है इसके पीछे, ये भी नहीं पता। बट जुबिन गर्ग जिन्होंने 38,000 से भी ज़्यादा गाना गाया है, 40 लैंग्वेजेस में गाना गाया है, ऐसे महान कलाकार, वो सिर्फ कलाकार नहीं है, हमारे आसाम के हर लोगों में जो एक आत्मा होता है, उस आत्मा में जुबिन गर्ग रहते हैं और हमेशा रहेंगे। तो बुरा लग रहा है ये सब देख के। खुला है, सब कुछ नॉर्मल है, बंद होना चाहिए था। धुबरी का बिजनेसमैन सब जुबिन जा को नहीं जानता है क्या? जानते सभी है, बट बात है प्रायोरिटी का। अब वो क्या चीज़ को इम्पोर्टेंस दे रहे हैं वो उन्हीं को पता है। जानते तो सभी है, जुबिन गर्ग को कौन नहीं जानता है, हम सभी जानते हैं जुबिन गर्ग को। वो लेजेंड थे, है और हमेशा रहेंगे। उनके जैसा ना कोई था, ना आने वाले टाइम में कभी होगा।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।